হৈছে না অখিম হৈছে স্যার বঢ়িয়া নে কেনে হৈছে তামাম ও আনা মই জানো মিলাই আছো আচ্ছা আইজনী অলপমান হেল্প এটা লাগে তোৰ পৰা কালিৰ পৰা বেছি হৈছে কেইদিনমানৰ পৰা মানে নটিচ কৰিছো এই ৰানিং চানিং যে কৰি আছো অলপমান যে জিম চিম কৰি আছো এই ফালটো আৰু এই ফালটো অলপমান এনেকুৱা লাগিছে যেন কিবা অলপমান টানি জানি আছে নেকি most probably মাসলটো অলপমান টাইট হৈ গৈছে নেকি ঔষধ খাও নে কিবা তোৰ কিবা উপায় আছে মই তোমাক কেইটামান এনেকুৱা সুন্দৰ ষ্ট্ৰেচিং কৰাই দিম নহয় তোমাৰ ডিঙিৰ বিষ টানা টানি এইবিলাক সব সেকেন্ডত নাইকিয়া হৈ যাব আচ্ছা আজি তো বাৰটো শিকাই দিবি পিছত তই নাথাকি মই কালি গুচি যাম কালি পৰহি গুচি যাম দিল্লী তেতিয়া মই আজি তোমাক কৰাই দিছো আকৌ তোমাক এনেকুৱাও কেইটামান শিকাই দিম যেটো তুমি ঘৰত নিজে কৰিব পাৰিবা নিজে পাৰিম সহায় নলৱাকে নিজে পাৰিম একদম সবে পাৰিব 100% এই ভিডিও যি চাই সবে পাৰিব বঢ়িয়া যা ডিঙিত অকমান টানি ধৰি আছে এই এতিয়া মালিশ টাইম মাসাজ মালিশ মালিশ স্ট্ৰেচিং মালিশ দাদা ৰিলেক্স কৰা গামুছাখন গুছাই দিয়া ৰিলেক্স কৰি ন পুৰা ৰিলেক্স মানে পুৰা এৰি দিম ন পুৰা এৰি দিবা এতিয়া মই তোমাৰ ডিঙিটো এটা সাইডে ভাঁজ কৰিম ঠিক আছে ওকে এনেকে ভাঁজ কৰিলো মই পুৰা এৰি দিছো কিন্তু পুৰা ৰিলেক্স এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে সেম প্ৰসেসটো আন টু সাইডেও কৰিম ঠিক আছে মানে পুৰা এৰি দিছো হা পুৰা এৰি দিবা ৰিলেক্স একদম মানে একৰ পৰা দহলে মাতিব লাগিব ন একৰ পৰা দহলৈকে গনিলে হল তাৰ পিছত ৰিলেক্স এবাৰ তুমি কি কৰিবা তোমাৰ ডিঙিটো সন্মুখৰ ফালে ভাঁজ কৰি দিবা তাৰ পিছত এনেকে ডিঙিটো এনেকে ভাঁজ কৰি ইফালে কৰি দিবা এবাৰ তুমি আঠুটোৰ ফালে ডিঙিটো এনেকে লাহেকে বেন কৰি দিলে এনেকে 10 সেকেন্ড ধৰি ৰাখিলো সেম টু তোমাৰ আনটো সাইডেও কৰিম ওকে মানে তলফালে কৰি বাওফালে আঠুটোফালে মানে কৰি দিলো ঢিলা কৰি দিলো তই মানে তলফালে দিবি হা ওকে এনেকে 10 সেকেন্ড ধৰি ৰাখিলো তাৰ পিছত ৰিলেক্স আকৌ ৰিলেক্স এইবাৰ বুজি পালা নেক্সটৰ বাবে তুমি কি কৰিবা তোমাৰ ডিঙিটো সন্মুখৰ ফালে ভাঁজ কৰি দিবা তাৰ পিছত মই হেনেকে লাহে লাহে তোমাৰ ডিঙিটো সন্মুখৰ ফালে এনেকে বেন কৰি দিম পৰ পিছফালে এইখিনি ঠাইতে জাস্ট ষ্ট্ৰেচ অনুভৱ কৰিবা জোৰ পৰিছে পাইছে না এনেকে 10 সেকেন্ড ধৰি ৰাখিলা তাৰ পিছত ৰিলেক্স এইবাৰ তুমি তোমাৰ ডিঙিটো পিছফালে এনেকে বেন কৰি দিবা এনেকেও 10 সেকেন্ড ধৰি ৰাখিলা তাৰ পিছত ৰিলেক্স অকমান আৰাম পাইছে না দাদা আৰাম পাইছো মানে মেডিসিন খোৱাৰ 5 ঘণ্টা পিছত যিখিনি ৰিলেক্স পোৱা যায় না মাসল ৰিলেক্সন কিবা খালো সেইখিনি মই এই জাস্ট এটা সাইকেল কৰোতে আৰাম পাই গৈছো আচ্ছা মই যদি অকলে থাকো তই যে কৈছ মই অকলে কৰিব পাৰো এটা কেনে কৰিম এতিয়া মই এনে কৰিব পাৰিম না কি নাই মই শিকাই দিছো চাবা মানে ভালকে ষ্ট্ৰেছ পোৱাৰ বাবে তুমি এখন হাত পিছফালে ৰাখিব লাগিব কোনখন হাত মানে মই যদি ইফালে কৰো যদি তেতিয়ালে তুমি অপোজিট হাতখন পিছফালে ৰাখিবা ওকে ইফালে বেন কৰা যদি এইখন হাত পিছফালে ৰাখিবা ওকে ঠিক আছে তাহলে মই আচ্ছা মই যদি এনে কৰো এইখন এনে ৰাখিম আচ্ছা হয় তুমি এইখন হাত পিছফালে ৰাখিলা এই আনখন হাতে ডিঙিটো এনেকে ধৰিবা লাহে লাহে এনেকে বেন কৰি দিবা হাতখন পিছফালে থকাতে জোৰ বেছি ভালকে পৰিছে এনেকে 10 সেকেন্ড ধৰি ৰাখিলা 10 কৰিলো লাহে লাহে ৰিলেক্স হৈ ইফালে কৰি এনে কৰিলো 10 সেকেন্ড আৰু যদি এটো কৰো এটো কৰিলো আই থিংক এনেকে থৈ সন্মুখৰ ফালে কৰি বাওফালে কৰি যদি তোমাৰ মনত ৰখাত অসুবিধা হয় তুমি সহজভাৱে কি কৰিব পাৰা হাতখন পিছফালে ৰাখি ডিঙিটো আঠুৰ অপোজিট আঠুৰ ফালে চাবা মানে মই যদি এইখনৰ পিছফালে ৰাখো ইয়াৰ বিপৰীত আঠুটোৰ ফালে মই নমাব লাগিব আৰু যদি এইখনলৈকে ৰাখো এই হাতখনৰ বিপৰীত আঠুটোৰ ফালে লৈ একে দিব লাগিব হয়নে হয় আচ্ছা যেতিয়া সন্মুখৰ ফালে দিম কি কৰিম সন্মুখৰ ফালে তুমি দুইখন হাত এনেকে ধৰিবা ধৰি লৈ এনেকে আচ্ছা আচ্ছা এনেকে 10 সেকেন্ড ধৰি ৰাখিবা তাৰ পিছত ৰিলেক্স আৰু যেতিয়া পিছফালে কৰিব লাগে তেতিয়া পিছফালে কৰাৰ বাবে তুমি এনেকে হাত দুখন এনেকে থৈ এনেকে কৰিব পাৰা ওকে তাৰমানে মই এইটো ধৰ মই পেশেন্ট চাই আছো সাপোজ পেশেন্ট চাই থকাৰ মাজত অলপ ডিঙি যদি এনেকুৱা লাগে অলপ ফ্ৰী টাইম পাইছো মই এটা সাইকেল কৰিলেও হ'ব তুমি 10 পৰা 15 সেকেন্ড ধৰি ৰাখিলে এটা সাইকেল কৰি দিবা একদম 20 সেকেন্ডত নাইকিয়া হৈ যাব ভাল বঢ়িয়া বঢ়িয়া মেডিসিন নোহোৱাকৈ যদি হয় মানে কি হয় মেডিসিন খোৱা মানে কি আপুনি বিষৰ ঔষধ খাই আছে নেকি আপুনি কৰবাত নহয় কৰবাত কিডনিটোক বা কৰবাত নহয় কৰবাত আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত অলপ অপকাৰ কৰি আছে আপোনাৰ যদি ডক্টৰে দিছে তেতিয়ালে সেইটো খাও ডক্টৰে কিবা ভাবিচিন দিয়ে দিব কিন্তু যদিহে আপুনি এনে ধৰণৰ সৰু খুৰা টানি ধৰা মাসল স্পাজম যদি আপুনি এক্সাৰসাইজ কৰি বা অলপমান ষ্ট্ৰেচিং কৰি ভাল কৰিব পাৰে তেল নিশ্চয় কৰা উচিত আৰু বিশেষকৈ পুলিশ আৰ্মিৰ কাৰণে যিবোৰ ল'ৰা ছোৱালীয়ে
দৌৰি ফুৰিছে এক্সাৰচাইজ কৰিছে কাৰণ তেখেতলোকে এইবিলাক ৰানিঙত ভাল হ'ব লাগিব তেতিয়াহে চাকৰি পাব সেইবোৰ ল'ৰা ছোৱালীয়ে এনেধৰণৰ ষ্ট্ৰেচিং কৰা ভাল ন কাৰণ সেইবোৰ ল'ৰা ছোৱালী মানে কি হয় আগে বেছি ট্ৰেইনিং নাথাকে পটককৈ দৌৰিব ওলাই যায় খোজকাঢ়িব ওলাই যায় পুচাছ মাৰি কিবা কৰা হয়তো বা ক'ৰবাত হ'ব পাৰে মাচেল স্পাজম হ'ব পাৰে আৰু ভৱিষ্যতেতো আৰু এনেকুৱা ভিডিঅ' বনাবি মানে বহুত স্পাজম থাকে ধৰ হাতৰ স্পাজম থাকিলে পিঠিৰ স্পাজম থাকিলে তো ষ্টেপ বাই ষ্টেপ প্ৰতিটো অংগৰে স্পাজমৰ ভিডিঅ'টো বনাই যাবি লাভ আশা কৰোঁ ভিডিঅ' চাই আপোনালোকে ভাল পালে বহুত বঢ়িয়া এয়া কুৰকুৰি বজাম মই আকৌ এতিয়া নেক্সট লগ পাম নেক্সট ভিডিঅ'ত